এটা বস্তু দেখা এই চাইছে নে বুদ্ধি চুদ্ধি লগাই পুৰা হেৰি চাইজটো আপোনাৰ মণিপুৰী অলপ বেছি কৈ দিওঁ ন চাচা হয় তই চাচাক মানে কি বুলি ভাব মণিপুৰী বুলি ভাবো মই এনেকুৱা লাগি আছে যে আজি যাওঁতে হাতী পাব পাৰো ৰাস্তাত একদম ফুল এক্টিভ এতিয়া এক্টিভ নহয় মানে জাষ্ট অলপ ফিলিংছ অলপ ভাল লাগি আছে পাছপোৰ্টটো ভেৰিফাই হৈ গ'ল আউট অফ কাণ্ট্ৰিত যাম মোৰ মানে পাছপোৰ্টটো কম সময়ৰ ভিতৰত লাগে ভাই আউট অফ কাণ্ট্ৰি কৈ লাভ নাই বাংলাদেশতে যাবা আসসালামু আলাইকুম নমস্কাৰ বহুত দিন পিছত নতুন এখন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ লগত আছে নুৰ্দি চাচা আৰু মোৰ বন্ধু সাদ্দাম আৰু আমি গৈ আছোঁ লামডিং আৰু লামডিং যোৱাৰ মেইন কাৰণটো হৈছে আমাৰ সাদ্দাম হুছেইন তাৰ পাছপোৰ্টৰ ভেৰিফাই আহিছে চ' আমি গৈ আছোঁ পাছপোৰ্টৰ ভেৰিফাইৰ কাৰণে ভাবিলোঁ সৰু এটা ব্লগ বনাই আপোনালোকক দেখাওঁ আমাৰ লামডিং ফৰেষ্টটো কেনেকুৱা বা ইয়াৰ ৰাস্তাটো কেনেকুৱা গিয়াৰটো চেঞ্জ পাহৰি গ'লো দিছে চাচা মোক দি দিছে এটা চ' এতিয়া আপোনালোকক আমি ৰাস্তাটো দেখাম ষ্টাৰ্টিং কৰাটো পাহৰি আৰু ব্লগটোত লাগি থাকিব যি আমি দেখো তাকে আপোনালোককো দেখাম লামডিং ফৰেষ্টৰ মেইন ভিতৰতে আহি গ'লো ৰাস্তাটো অকণ বেয়া হৈ আছে মানে ৰাস্তা ৰিপেয়াৰিঙৰ কাম চলি আছে আৰু এইফালে এটাকো ভাল ৰাস্তা ৰাতিৰ ভিউটো পাৰিলে দেখাম আজি যদি আহোঁতে সন্ধিয়া হয় তেতিয়াহ'লে দেখাম আপোনালোকক বহুত ধুনীয়া ভিউ হয় বাকী লাগি থাকক ব্লগটোত লামডিঙৰ এটা জনপ্ৰিয় টাৰ্ণিং কি টাৰ্ণিং এইটো কুকিজ টাৰ্ণিং বহুত ইতিহাস আছে ইয়াত আৰু বহুত আত্মা ইয়াৰ লগত জড়িত আছে বৰ্ডে মাৰি দিছে আগত আমি গম পাইছিলো যে খোৱাৰ কাৰণে কুকিজ আহিছিল ন কুকিজ আছিল ন কিন্তু কুকিজ টাৰ্ণিঙো আছে আজিকালি ষ্টাৰ্টিং বুলি কয় টাৰ্ণিং ভিউটো ধুনীয়া সেইকাৰণে মই আপোনালোকক দেখাই আছো কিন্তু এনে বহুত ৰিক্সি আজি গাড়ীও ইমান নাই সেইকাৰণে মই দেখাই আছো এইটো হৈছে আপোনাৰ টাৰ্ণিং বুলি কয় লামডিং পোৱাৰ আগতে আৰু প্ৰায় 7-8 কিলোমিটাৰ আছে লামডিং টাউন এইটো হৈছে আপোনাৰ টাৰ্ণিং ভিউটো বহুত ধুনীয়া যোনে যোনে আমাৰ এইফালৰ নহয় আপোনালোকে চাই গম নাপায় কিন্তু আমাৰ লোকেলৰ যি মানুহ আপোনালোকে গম পায় বাকী কোনোবা যদি ফুৰিব আহে আহিব হাৰিয়ালি আছে ইয়াত ফুৰিব পাৰিব বহুত ধুনীয়া প্লেচ আৰু এইটো টাৰ্ণিংটো কমপ্লিট হ'ল বাকী লামডিং পোৱাৰ আগতে অকণমান দেখাম জাষ্ট আহি পালোঁ লামডিং থানাৰ সন্মুখতে জাষ্ট ওলাম এতিয়া আমি এই দুটা আকৌ সেইফালে গৈ আছে এই বেচৰা পুৰা ৰেডি বেগ চেগ লৈ পইচাও এক্সট্ৰাকে ৰাখি আছে পাছপোৰ্টৰ কামখিনি কৰি মেলি শেষ হ'ল এতিয়া ওলাই আছোঁ নুৰ্দি চাচাই চলাব সাদ্দাম হৈ গ'ল পাছপোৰ্টৰ কাম ন এতিয়া ফিল্ড ভেৰিফাই হ'ব এতিয়া হোম ভিজিট হ'ব লাগে আজিকালি মানে নিয়মটো চেঞ্জ কৰিলে নিয়মটো ডকুমেণ্টছ change ইয়াতে কৰি চেক কৰে আৰু ফিল্ড ভিজিট হয় হোম ভিজিট হয় হোম ভিজিট মানে আৰু এটা বস্তু দেখা এই চাইছে নে বুদ্ধি চুদ্ধি লগাই পুৰা অলপ আগুৱাই ল'ব কিয় পিছত অলপ পিছত থাকিলে কি হ'ব চাচাৰ হেৰি চাইজটো আপোনাৰ মণিপুৰী অলপ বেছি কৈ দিওঁ ন চাচা হয় তই এনেকুৱা লাগি আছে যে আজি যাওঁতে হাতী পাব পাৰো ৰাস্তাত গাড়ী আছে চাচা গাড়ী আছে গাড়ী সচৰাচৰ লামডিং আহোঁতে কেতিয়াবা পাওঁ কেতিয়াবা যাওঁতে পাওঁ সাদ্দাম ফুল এক্টিভ এতিয়া এক্টিভ নহয় মানে জাষ্ট অলপ ফিলিংছ অলপ ভাল লাগি আছে পাছপোৰ্টটো ভেৰিফাই হৈ গ'ল আউট অফ কাণ্ট্ৰিত যাম মোৰ মানে পাছপোৰ্টটো কম সময়ৰ ভিতৰত লাগে ভাই আউট অফ কাণ্ট্ৰি কৈ লাভ নাই বাংলাদেশতে যাবা এইটো কি আমাৰ দেশত পৰিল নেকি তই কি পাগল নেকি
সেইটো বাৰু কাটি দিম। কাঠ চাই না কাঠ, কিন্তু তই পাগল। তোক তেজপুৰ পঠাব লাগিব। তেজপুৰত কাৰ যোৱাৰ বেছি হেৰি আছে চাচা? উম। কোনে গৈ বেছি থাকিছে মোৰ তেজপুৰত? হিচাপততো দুজনকে পঠাব লাগিব। আৰু লৈ যাব কোনে? চাচা খুৰা। চাচা চাই থাকিব। বাকী যদি হাতী পাও ৰাস্তাত দেখাম আপোনালোকক। আৰু এতিয়া ঘূৰি আহি চানা পকৰি খোৱা হ'ব। না যেটা গৈছে ফাইনেলি মানে আহিলোঁ। মই ভিডিঅ'টো কৰিব পৰা নাই কাৰণ বহুত জোৰকৈ বতাহ মাৰি আছিলে। আৰু এয়া জাষ্ট আহি আমি নকুদে বজাৰ আহি পালোৱে। আমি নাম দেখেছিলাম ওগুলা নকরে। চাইছেনে বতাহ মাৰিয়ে আছে। মোবাইলত বা কেনেকুৱা দেখা গৈ আছে, কিন্তু বতাহ বহুত জোৰকৈ মাৰি আছে। চাচা ড্ৰাইভ কৰি আছে, চাদ্দাম আছে পিছফালে। আৰু এইটো ভিডিঅ' ইয়াতে এণ্ড কৰিম। আৰু যিহেতু মই ভাবিছিলোঁ যে হাতী ওলাব বুলি, কিন্তু ওলোৱা নাই। ওলালে মই দেখালোঁ হয়। আৰু এইটো ভিডিঅ' ইয়াতে এণ্ড কৰিম। ধন্যবাদ ভিডিঅ'খন চোৱাৰ বাবে।